Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আপোনালোকৰ খবৰ কেনে আছে কমেন্ট কৰি জনাব। আজি মোৰ আলোচ্য বিষয় মাকৈ খেতি। আজি মাকৈ খেতিৰ ওপৰত মই কেইটামান ট্ৰপি লৈছো। আপোনালোকে অকমান গুৰুত্ব সহকাৰে শুনিব। আপোনালোকৰ মূল্যৱান সময় নষ্ট কৰিলো। আপোনালোকে যদি আপোনালোকৰ মূল্যৱান সময়খিনি খটাই যদি মোৰ ভিডিওটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই স্কিপ নকৰাকৈ তেনেহলে আপোনালোকে আশা কৰোঁ বিন্দু পৰিমাণে হলেও উপকৃত হ'ব পাৰিব বুলি মই আজি এই মাকৈ খেতিৰ ওপৰত যেটো ভিডিও আপোনালোকলৈ দিলো। যদি আপোনালোকে মাকৈৰ গুটি দিছে বা খেতি প্ৰস্তুত কৰিছে মাকৈৰ গুটি দিব এনেকুৱা সময়ত আপোনালোকে মোৰ ভিডিওটো চোৱাটো নিতান্তই প্ৰয়োজন। তো মাকৈ আমি সকলোৱে লগাও ঠিকই। প্ৰথম সমস্যা হ'ল মাকৈ গছৰ গুৰিত বা মাকৈ যেতিয়া গজিবলৈ আৰম্ভ হয় সেই গুটি চৰাইয়ে খায় কিয়। দুই নম্বৰ সমস্যা হ'ল মাকৈ গছবিলাক গ্ৰোথ ঠিকই আছে কিন্তু হঠাতে কি দেখা পোৱা যায় এই মাকৈ গছৰ পাতবিলাকে ফুটাফুটি কৰি পেলাই পাতবিলাক এই লেধা পোক বুলি কয় সেই পোক এছক পাতবিলাক কিমান ফুটা কৰিছে আৰু পাতবিলাক লেতেৰা হৈ যায়। এইবিলাক আমি কেনেকৈ ভাল কৰিম। আৰু মাকৈ খেতিৰ গছবিলাক কি হয় হঠাতে শুকাই যায়। মাকৈ গছবিলাক হঠাতে শুকাই যায় সৰু থাকোতেই হঠাৎকে শুকাই যায়। তাৰ কাৰণে আমি কি ধৰণৰ পন্থা হাতত লম। কিছুমান মাকৈৰ গছ হালধীয়া হৈ যায় আৰু কিছুমান মাকৈ গছৰ কি হয় মাটিৰ তলত থকা এক ধৰণৰ পোক আছে। এই পোকবিলাকে কি কৰে গছৰ গুৰিটো লাহেকৈ কাটি দিয়ে। এনেকুৱা ধৰণৰ সমস্যা আপোনালোকে পায়ে থাকিব যদি আপোনালোকে মাকৈ খেতি কৰিছে। তো এনেকুৱা ধৰণৰ সমস্যা জৰ্জৰিত সমস্যাৰ পৰা যাতে আমি অন্তত মাকৈৰ গছকেইটা সুস্থ সবল ৰাখিব পাৰোঁ তাৰে কামনা লৈ আজিৰ ভিডিও আপোনালোকলৈ এটা পঠিয়াই দিলোঁ। তো মই প্ৰথমতে আলোচনা কৰিম কি যে এই মাকৈ খেতিৰ যেতিয়া মাকৈৰ পুলি হয় গজালি মেলে সেই মুহূৰ্তত চৰাইবিলাকে কি কৰে লাহে লাহে চৰাইয়ে এইবিলাক গুটি উঠাই থাকে আৰু খাই থাকে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ট্ৰাইচেল ধানৰ গুৰিৰ লগত আপোনালোকে কি কৰিব মিক্স কৰিব। মিক্স কৰি কিনে আপোনালোকে গোটেই খেতিত সিঁচিব। বালিৰ লগতো সিঁচিব পাৰিব ধানৰ গুৰিৰ লগতো পাৰিব কাঠৰ গুৰিৰ লগতো মিক্স কৰি সিঁচি দিব পাৰিব। এই ট্ৰাইচেলৰ কিন্তু বহুত বেয়া চেণ্ট। আজিকালি চৰাইবিলাকো জানে যে বিষ পয়জন এইবিলাকৰ চেণ্ট থাকিলে খেতিত আৰু নবহে। আৰু যদি আপোনালোকে এটা পদ্ধতি ব্যৱহাৰ কৰে সেইটো হ'ল কি যিদিনা লগাব মোটামুটি এটা সপ্তাহ আপোনালোকে কষ্ট কৰিব লাগিব। মানে কি সৰু ল'ৰা ছোৱালী এই সৰু ল'ৰা ছোৱালীকেইটাক বা ৩-৪টাক আমি মিঠাতেলৰ টিন আগত আমি মিঠাতেল টিনত পাইছিলোঁ। বৰ্তমান বা কেনেকুৱা হয় বটলত আহি আছে। কিন্তু সেই টিন খেতিত 2-3টা বান্ধি এখেতক সূতা দি এখেতক কিবা টকা পইচা অকণমান দি দিব নহ'লে এখেতক ভাল অলপ ফল মূল আনি দিব। এই ল'ৰা ছোৱালীবিলাকে খাব আৰু গোটেই দিন তাৰমানে গোটেই দিন থাকিব নালাগে আবেলি আৰু মৰ্ণিং দুটা সময় এখেতক টিন লাঠি এটা দি যাতে বা ৰছী এটা লগাই টানিব দিব। শব্দ কৰিলে চৰাইবিলাক নবহে। এইটো এটা সমস্যা। তাৰ পিছৰ সমস্যাটো হ'ল কি পাতবিলাকে খাই দিয়ে। এই লেদা পোকে যে খাই আছে এইটো আমি কেনেকৈ ভাল কৰিম। আপোনালোকে সেই মুহূৰ্তত কি কৰিব লাগিব মাকৈ চাওক ইমান উন্নত ধৰণৰ বীজবিলাক আমি খেতিত আনি লগাওঁ। এতিয়া যদি গছবিলাক সৰু থাকোঁতে এনেকুৱা হৈ থাকোঁতে যদি পোকে খাই থাকে পোকে খাই থকাৰ সময়তে কি হয় পাতবিলাকে কাটি দি আছে। কাটি দিয়াৰ ফলতে এই গছবিলাক লেৰেলি গৈ আছে মৰি গৈ আছে। ঠিক মাজৰ যিটো কোমল পাত আছে সেইটো কাটি দিয়াৰ পিছত গছ আৰু সুস্থ হৈ নাথাকে। তাৰ কাৰণে আপোনালোকে চিধা গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া ঔষধটো স্প্ৰে কৰি দিব কোমল গছ থাকোঁতে। আৰু মাকৈ গছটো অকণমান যেতিয়া ডাঙৰ হ'ব তেতিয়া প্ৰফেক্স ছুপাৰ স্প্ৰে কৰিব পাৰিব।
চেমডিছ স্প্ৰে কৰিব পাৰিব চাওক ইমান টকা খৰচ কৰি আমি বিধান যদি লগাব পাৰিছোঁ আৰু অলপ টকা খৰচ কৰি ঔষধ আমি খেতিত দিব পৰা হ'ব লাগিব দিয়াৰ পিছত আপোনালোকে 100% সাকসেস হ'ব পাৰিব তাৰ লগতে আৰু এটা সমস্যা হ'ল কি পাতবিলাক হালধীয়া হৈ যায় আৰু সৰু থাকোতে এই মাকৈ এইটো চাওক মাকৈৰ গছ আছিল এই চাওক শুকাই গৈছে চাব পাৰিছে এইটো এটা সমস্যা হ'ল ফাঙ্গিসাইড এই ফাঙ্গিসাইডৰ কাৰণে আপোনালোকে লখন্দি তাকত আৰু যদি কয় যে গছৰ গুৰিত স্প্ৰে কৰিম ক্ৰোপছ এটা ঔষধ আছে এই ক্ৰোপছ ফাঙ্গিসাইডৰ এটো স্প্ৰে কৰিব পাৰে বা লখন্দি স্প্ৰে কৰিব পাৰিব বা তাকত স্প্ৰে কৰিব পাৰিব আৰু এটা সমস্যা হ'ল গছৰ পাতবিলাক হালধীয়া হৈ যায় এই হালধীয়া হৈ যোৱাৰ সমস্যাই হ'ল কি এই উৰণীয়া পোকবিলাকে মাকৈৰ পাতবিলাক ডিস্টাৰ্ব কৰি আছে উৰণীয়া পোকবিলাক খেতিৰ পৰা আঁতৰাবৰ কাৰণে আমি কি কৰিব লাগিব গছবিলাক সৰু থাকোতেই আমি ৰিলিক স্প্ৰে কৰি দিব লাগিব ৰিলিক স্প্ৰে কৰি দিলে কি হয় মাকৈ গছৰ পাতবিলাক আৰু হালধীয়া হৈ নাথাকিব হেতা পৰা হৈ নাথাকিব আৰু এটা কথা আপোনালোকক কৈ আছো আপোনালোকে খেতি কৰিছে খেতিৰ ওপৰত অকমান গুৰুত্ব দিব মানে কি মাটি যদি বেছিকৈ শুকাই যায় তেনেহলে আপোনালোকে জলসিঞ্চন কৰিব জলসিঞ্চন কৰিলে খেতি কি হয় শুকান মাটি যেতিয়া জিকা মাটি হৈ যাব বা তিতা হৈ যাব আমি যেতিয়া জলসিঞ্চন কৰি মাটি একদম পুৰা যেতিয়া ৰস পাব তেতিয়া সব অটোমেটিক্যালি বহুত কেইটা বেমাৰৰ পৰা গছে পৰিত্ৰাণ পাব ভাল পাব আৰু এনেকুৱা ধৰণৰ শুকান মাটি হৈ থাকিলে গছ কিন্তু অলপ ডাঙৰ হোৱাৰ পিছতো কিন্তু হঠাৎকে মৰি যোৱাৰ সম্ভাৱনা থাকে তাৰ কাৰণে মই আপোনালোকক কৈছো আপোনালোকে সময়ৰ কাম সময়ত কৰিব এইটো সব এটা গছ আপোনালোকক দেখুৱাই আছো সব পাতবিলাক সব একদম পুৰা লেতেৰা কৰি দিছে তো বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক পদ্ধতিৰে কৰাৰ খেতিৰ ভিডিঅ'ৰ নটিফিকেশন অলৰেডি আপোনালোকৰ মোবাইলত গৈ পায় প্ৰত্যেক দিনা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকক উন্নত ধৰণৰ খেতিবাতি কৰিবৰ কাৰণে প্ৰস্তুতি লয় আমি মাকৈ খেতিৰ ভিডিঅ' সবে চাও কিন্তু মাকৈ খেতি সবেই কৰো কিন্তু আপোনালোকে মোৰ চেনেলত বহুত কেইটা ভিডিঅ' পাব মাকৈ খেতিৰ ওপৰত মই ভিডিঅ' বনাই আপোনালোকলৈ আপলোড কৰিছো আপোনালোকে নিশ্চয় মোৰ ভিডিঅ' কেইটা চাইছে চোৱাৰ পিছত আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিছে কিন্তু কথা হ'ল কি মাকৈ খেতি চাওক ইমান উন্নত ধৰণৰ খেতি হৈ আছে বৰ্তমান মানুহে কি কৰি আছে ধানৰ বিপৰীতে মাকৈৰ ওপৰত গুৰুত্ব বেছিকৈ দিয়া আছে ধান এতিয়া ধুমধাম কাটিব কাটাৰ পিছত মাকৈ লগাবৰ কাৰণে প্ৰস্তুতি ল'ব তাৰমানে এতিয়া বৰ্তমানে কিন্তু গোটেই বছৰে মানুহে মাকৈৰ ওপৰত গুৰুত্ব দিয়া আছে মানে কি গোটেই বছৰ মাকৈ খেতি আমি কৰিবৰ কাৰণে এনেকুৱা হৈছে আৰু কোম্পানীয়ে কিন্তু গোটেই বছৰত কৰিব পৰা মাকৈৰ বীজ আমাৰ মাজত এন্ট্ৰি কৰিছে সেই কাৰণে মই আপোনালোকক কৈ থাকো কি মাকৈ খেতিৰ ওপৰত অকমান গুৰুত্ব দিয়ক আপোনালোকে ভাল টকা উপাৰ্জন কৰক সফল হোক আৰু বীজবিলাকটো আজিকালি জানেই জয়শ্ৰী তাৰ পিছত গদাবুৰী পাইনৰ দাদা এইবিলাক নানান ধৰণৰ বীজ আমাৰ মাজত আহি পাইছে এইবিলাক বীজ আপোনালোকে সময়ত যিটো বীজ লাগে আপোনালোকে সেই মতে আপোনালোকে খেতিত লগাও সফল হোক তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিছো পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই